স্থানীয় বিধায়ক তেখেতক লৈ আপুনি সন্তুষ্ট নে? নহয়, একেবাৰে সন্তুষ্ট নহয়। 5 বছৰ হৈ গ'ল, কিন্তু আজিলৈকে যোনটো ৰাস্তা এইটো আছে, বাৰিষা ছিজন হওক এতিয়া মানে শীতকাল যেনেকৈ শুকান থাকিলেও কিন্তু আমি এই ৰাস্তাত বহুত অসুবিধা পাওঁ। কাৰণ আমাৰ এইটো ৰাস্তা ইমান ওচৰত আছে, আৰু এইটো ৰাস্তা দি আমি মানে সোনকালে যেনিবা হস্পিটেল পাই যাওঁ আৰু স্কুল পাই যাওঁ আৰু আৰক্ষী থানাও পাই যাওঁ। কিন্তু যে এইটো ৰাস্তাৰ অসুবিধাৰ কাৰণে আমাক 10 কিলোমিটাৰ ঘূৰি কেনে আহিবলগীয়া হয়। বহুত অসুবিধা। মানুহে যেতিয়া মানে ইফালেদি অহা, বহুত খোজকাঢ়ি অহা আৰু বাইকতো যদি অহা এনে ওচৰা-ওচৰি হৈ যায়। কিন্তু এপাক মানে 10 কিলোমিটাৰ ঘূৰি যোৱাৰ কাৰণে যে আমি এইটো ৰাস্তাৰ কাৰণে কৃষ্ণ কমল তাতেই ওচৰত এবাৰ গৈছিলোঁ, এইটো ৰাস্তা এবাৰ চাবৰ কাৰণে। কিন্তু যেতিয়া আমি গৈছিলোঁ, কোনো ৰেছপন্স নাই, কোনো একেবাৰে আমাক এইটো ৰাস্তাৰ কাৰণে একেবাৰে ধ্যান নিদিয়ে। তাৰপিছত 2-3 বাৰ গৈ কেনে আহিছোঁ, আৰু সেইটো কাৰণে আমি দুখিত আছোঁ যে সেইটো ৰাস্তাৰ কাৰণে তাক মানে বিধায়ক মানে একেবাৰে তাক নালাগে। সি যদি স্থানীয় থাকিলে নিজে জানিব পাৰিলে হয়, কিন্তু যে সি স্থানীয় নহয়। এইটো কাৰণে আমি ইয়াত মানে এতিয়া যদি বিধায়ক যদি ৰাইজৰ দাবী আছে যে এইবাৰ স্থানীয় লাগে, মানে বিধায়ক লাগে।